গুড মৰ্ণিং এভৰিৱান আপোনালোকে ইতিমধ্যে গমেই পাইছে যে আমাৰ এই 2024 বৰ্ষত যিটো তৃতীয় বৰ্গৰ পৰীক্ষা হ'বলৈ গৈ আছে অৰ্থাৎ আমাৰ এডিআৰ বুলি যিটো কৈছে আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট যিটো আমাৰ ষ্টেট লেভেল ৰিক্ৰুইটমেণ্ট কমিশ্যনে অনুষ্ঠিত কৰিব ছেপ্টেম্বৰ মাহৰ 15 তাৰিখে সেই পৰীক্ষাটোৰ কাৰণে ইতিমধ্যে আপোনালোক সকলোৱে এডমিট কাৰ্ড সম্ভৱতঃ ডাউনলোড কৰিছে যদিহে কোনোৱে এডমিট কাৰ্ড ডাউনলোড নাই কৰা তেনেহ'লে লিংকটো আমাৰ কমেন্ট সেকশন প্ৰভাইড কৰি আপোনালোকে তাৰ পৰা এডমিট কাৰ্ডসমূহ ডাউনলোড কৰি ল'ব আজি আমাৰ ভিডিওটো বনোৱাৰ উদ্দেশ্য হৈছে এই এডমিট কাৰ্ডসমূহ যিসকলে ডাউনলোড কৰিলে তেওঁলোকে এডমিটত থকা কিছুমান কথা যদি লক্ষ্য কৰা নাই সেই বস্তুখিনি আমি দৃষ্টিগোচৰ কৰাবলৈ আজি তেওঁলোকৰ ওচৰলৈ এই ভিডিওটো আগবঢ়াই লৈ আহিছো আৰু এই ভিডিওটোত আজি আমি কভাৰ কৰিম যে এডমিট কাৰ্ডখনত থকা ডিটেইলছখিনি কেনেকৈ চেক কৰিব লগতে ইয়াত থকা ইনষ্ট্ৰাকচনসমূহ কি আমাৰ মেইনলি ভিডিওটো আজি ইনষ্ট্ৰাকচনৰ ওপৰত হ'ব গতিকে ইনষ্ট্ৰাকচনসমূহ কি আছে যদি আপোনালোকে এতিয়ালৈকে ভালকৈ চোৱা নাই তেনেহ'লে আজি আমি এই ভিডিওটোত পুংখানুপুংখভাৱে সেই ইনষ্ট্ৰাকচনসমূহ চাবলৈ চেষ্টা কৰিম গতিকে আহকচোন আমি প্ৰথমতে এডমিট কাৰ্ডখনত কি আছে ওপৰত সেইখিনি চাই লৈছো এটা এডমিট কাৰ্ডৰ উদাহৰণ এডমিট কাৰ্ডখন ডাউনলোড কৰিলে আপোনালোকে ওপৰত পাব এপ্লিকেশ্যন নাম্বাৰ তাৰ তলত আপোনাৰ ৰোল নম্বৰটো থাকিব এই ৰোল নম্বৰটোৱে হ'ব আপোনাৰ এক্সামিনেশ্যন হলৰ নাম্বাৰ তাত আপোনাৰ নাম থাকিব আপোনাৰ গাৰ্জেনৰ নাম থাকিব মাদাৰ নাম থাকিব এপ্লিকেশ্যনৰ ডেট অফ বাৰ্থ থাকিব মানে আপোনাৰ ডেট অফ বাৰ্থটো থাকিব জেন্ডাৰ কেটেগৰী তাৰপিছত আপোনাৰ দিব্যাংগ বা ডিসেবিলিটিটো কি সেইটো থাকিব তাৰপিছত আপুনি কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে সেইটো লিখা আছে তাৰপিছত এক্সামিনেশ্যন চেণ্টাৰৰ ডিটেইলছখিনি ইয়াত থাকিব চেণ্টাৰ নেম তাৰ এড্ৰেছ আৰু কোনখন ডিস্ট্ৰিক্টত এটি চেণ্টাৰ আছে সেইখিনি ইয়াত লিখা থাকিব তাৰপিছত আহিব এক্সামিনেশ্যন টাইম টেবল সবৰ বেলেগ হ'ব পাৰে এইখন এডমিটৰ ক্ষেত্ৰত এটো আমাৰ কি লিখিছে যে সানডে 15 তাৰিখ ছেপ্টেম্বৰ 2024 টাইমিং হল 10:30 পৰা 1:30 বজালৈ আৰু ইয়াত মাৰ্ক ডিস্ট্ৰিবিউচনটো এনেকুৱা কৈছে যে টোটাল আমাৰ কোৱেশ্চন থাকিব 150 প্ৰত্যেকটো কোৱেশ্চন কেৰি কৰিব 1 মাৰ্কস আৰু টোটাল মাৰ্কস হ'ব 150 এটো হল আমাৰ প্ৰাৰম্ভিক মানে যিখিনি এডমিটখনত দেখা পোৱা যায় কিন্তু এই বস্তুখিনি আপোনালোকে যেতিয়া ডাউনলোড কৰিব ভালকৈ চাই ল'ব ইয়াত সকলোবোৰ যিবোৰ আমাৰ ডিটেইলছ দি আছে ডিটেইলছখিনি ঠিকে থাকে আছে নে নাই হয়তো কাৰোবাৰ কিবা ৰোল নাম্বাৰ এপ্লিকেশ্যন নাম্বাৰ বাদ দি আপোনালোকৰ সৈতে ইয়াত থকা নেম বা গাৰ্জেন নেম ডেট অফ বাৰ্থ এইবোৰ যদি কিবা গণ্ডগোল হৈছে তেনেহ'লে আপোনালোকে অতি শীঘ্ৰে বিভাগীয় কৰ্তৃপক্ষক জনাব যাতে পৰীক্ষা আগতে বা মানে ডেট আহাৰ আগতে আপোনালোকে এইখিনি ঠিক কৰাই ল'ব পাৰে এতিয়া আমি আহিছো ইয়াত থকা যিখিনি ইনষ্ট্ৰাকচন আছে কি ইনষ্ট্ৰাকচন ফলো কৰিব গৈছে ক্যান্ডিডেটখিনি টোটাল 20টা ইনষ্ট্ৰাকচন আছে সেই ইনষ্ট্ৰাকচনখিনি বহুত কথা জানিবলগীয়া আছে বিশেষকৈ পৰীক্ষাটোৰ লগত জড়িত গতিকে সেইখিনি এতিয়া আমি এবাৰ চাই আহকচোন Hi guys, welcome back to my YouTube channel Coaching Zone. ইয়াত লিখিছে ইনষ্ট্ৰাকচন ফৰ ক্যান্ডিডেটস ইয়াত যেটো প্ৰথম ইনষ্ট্ৰাকচন আছে সেই ইনষ্ট্ৰাকচনটো এনেকুৱা আছে যে no candidate will be allowed to appear in the examination hall without admit card and it should be procedure before the invigilator when asked ইয়াত কৈছে যে আমাৰ যিখন এডমিট কাৰ্ড থাকিব সেই এডমিট কাৰ্ডখন নোহোৱাকৈ এক্সামিনেশ্যন হলত সোমাব দিয়া নহব আৰু যেতিয়া পৰীক্ষাত ইনভিজিলেটৰ থাকিব অৰ্থাৎ যি মানে পৰীক্ষা নিৰীক্ষণ কৰিব তেওঁ যেতিয়া এখন বিচাৰিব তেতিয়া তেওঁক এখন দেখাব লাগিব বুলি কৈছে এতিয়া এক নম্বৰ এটা আপুনি সকলোৱে জানে দুই নম্বৰ যিটো ইনষ্ট্ৰাকচন হেৰি কৈছে যে there will be one single OMR answer sheet will pre-printed roll number photo and signature for all the questions no extra answer sheet will be provided during the examination before starting use of the OMR answer sheet candidate has to be ensured that the sheet belongs to him her only অৰ্থাৎ ইয়াত কৈছে যে যিখন OMR sheet আহিব সেই OMR sheet খনত ক্যান্ডিডেট জনৰ ফটো সিগনেচাৰ বা ৰোল নাম্বাৰ প্ৰি প্ৰিন্টেড থাকিব অৰ্থাৎ আগৰে পৰা প্ৰিন্ট হৈ থাকিব যেনেকৈ এডমিট কাৰ্ডখনত প্ৰিন্ট হৈছে গতিকে আপোনালোকে সেইখন যেতিয়া দিব প্ৰভাইড কৰিব সেইখন ভালকৈ চাই ল'ব আৰু আমাৰ OMR sheetখন ব্যৱহাৰ কৰাৰ আগতে এইখন ভালকৈ মানে কি চাই ল'ব যে কেনেকৈ ব্যৱহাৰ কৰিব যাতে কোনো ভুল নহয় কাৰণ যদি কিবা ভুল হয় তেনেহলে আপোনাক আৰু মানে নতুনকৈ অৰ্থাৎ বেলেগকৈ OMR sheet প্ৰভাইড কৰা নহয় আলটিমেটলি যদি আপুনি পৰীক্ষাৰ আৰম্ভণিতে OMR sheetত কিবা ভুল কৰিছে তেনেহলে আপুনি এক্সামিনেশ্যনটো দিয়াই নিদিয়া কথাটো একেই হ'ব কাৰণ সেইখন আপোনাৰ কেনসেল হৈ যাব তাৰপিছত 3 নম্বৰ ইনষ্ট্ৰাকচন আছে the candidate should make sure that the corresponding question booklet code is properly written
shaded in the OMR answer sheet by him her. For example, if the candidate gets question booklet A, then he she should fill up A in the box provided in the OMR answer sheet and also shade the circle A in the OMR answer sheet. অৰ্থাৎ ইয়াত কৈছে যে আপোনালোকে জানে যে পৰীক্ষাত বুকলেট থাকে, বুকলেট কোডা মানে যিকোনো হ'ব পাৰে, A B C D হ'ব পাৰে, P Q R S এনেকুৱা ধৰণে থাকে। গতিকে আপোনাৰ বুকলেটত যিটো কোড আছে কুৱেশ্যনখনৰ ওপৰত লিখাই থাকিব, কুৱেশ্যন বুকলেটৰ ওপৰত A B C D টো লিখাই থাকিব, সেইটো আপুনি চাই ল'ব ভালদৰে, চাই লৈ মিলি OMR চিটতো আমাৰ বুকলেটটো লিখিব দিয়ে যে কোনটো বুকলেট কোড আছে। যদি আপোনাৰ ইয়াত এক্সাম্পল হিচাপে A কৈছে যে যদি আপোনাৰ A পৰিছে তেনেহ'লে তাত A লিখিব লাগিব, যদি B পৰিছে B লিখিব লাগিব, বা এইটো বেলেগ হ'ব পাৰে P Q R S এনেকুৱা হ'ব পাৰে। গতিকে সেইটো আপুনি তাত ভালদৰে লিখিব লাগিব আৰু তাৰ এগেইনষ্টত কি কৰিব লাগিব সেইটো আমাৰ ফিল আপ কৰিব লাগিব কলমেৰে। ইয়াৰ লগতে এটা কথা কৈছো, আমাৰ ইয়াত যিটো নেক্সট ভিডিঅ' আহিব সেই ভিডিঅ'টোত আমি OMR চিটখন কেনেকৈ ভালকৈ ফিল আপ কৰিব পাৰি সেই বিষয়ে পুংখানুপুংখভাৱে জানিবলৈ চেষ্টা কৰিম। ইয়াৰ পিছৰ ভিডিঅ'টো আপোনালোকে চাবলৈ নাপাহৰিব, আমি অতি সোনকালে সেই ভিডিঅ'টো আপোনালোকৰ ওচৰলৈ আগবঢ়াই লৈ আহি আছো। তাৰপিছত নেক্সট 4 নম্বৰ কুৱেশ্যনটো আছে, the OMR answer sheet will be provided along with the question booklet. Candidates should fill up the particular in the OMR answer sheet. এটা উদাহৰণ হিচাপে দিয়া আছে যে কুৱেশ্যন বুকলেট নাম্বাৰ, কুৱেশ্যন বুকলেট কোড etc মানে এইখিনি কৈছে কেয়াৰফুলি আমাক ভৰাব কৈছে। অৰ্থাৎ ইয়াত কৈছে যে the OMR answer sheet will be provided along with the booklet, অৰ্থাৎ কৈছে যে যিখন আমাৰ কুৱেশ্যন বুকলেট থাকিব তাৰ লগত OMR খন থাকিব কৈছে। গতিকে যিহেতুকে তাত থাকিব এইখন, যেতিয়া আমি এখন ইউজ কৰিম, ইউজ কৰোঁতে তাত যিখিনি বুকলেট মানে আমাৰ কুৱেশ্যন নম্বৰ এটা বুকলেট নাম্বাৰ থাকে, যেনেকৈ আমাৰ প্ৰি প্ৰিণ্টেড এটা থাকিব, তাত কোড থাকিব ABCD, ঠিক তেনেকৈ এটা নাম্বাৰ থাকিব, সেই নাম্বাৰটো তাত ধুনীয়াকৈ ভৰাব লাগিব। কোডটোৰ কথাটো ক'লে অলৰেডি, ঠিক তেনেকৈ নাম্বাৰটো ধুনীয়াকৈ লিখিব লাগিব, তাক ফিল আপ কৰিব লাগিব। 5 নম্বৰ আছে, ইফ দ্য OMR answer sheet question booklet received is found to be torn, damaged, misprinted, the candidate has to report within 5 minutes of the receipt of the same. অৰ্থাৎ আপোনালোকে যেতিয়া OMR খন ৰিচিভ কৰিলে পালে ইনভিজিলেটৰৰ পৰা, পোৱাৰ পিছত এখন ভালকৈ চেক কৰিব যে তাত কিবা ডেমেজ আছে নেকি, চিঙা ফটা আছে নেকি, বা প্ৰিণ্টেড মিছ আছে নেকি। যদি তেনেকুৱা হয় তেনেহ'লে 5 মিনিটৰ ভিতৰত আপোনালোকে তাত জনাব লাগিব, তেতিয়া আপোনাৰ কোনো অসুবিধা নহয়। কিন্তু যদি পিছত জনায় বা গমেই নাপায়, যদি আধা পৰীক্ষা গ'ল তাৰ পিছত জনালে, তেতিয়াহ'লে আপোনাক কোনো ধৰণৰ সহায় কৰিব নোৱাৰিব। নেক্সট 6 নম্বৰটো আছে যে কেণ্ডিডেট শুড ক্লিয়াৰলি write his her roll number in the space provided in the question booklet only. অৰ্থাৎ আপোনাৰ যিটো ৰোল নাম্বাৰ আছে সেই ৰোল নাম্বাৰটো লিখিবলৈ আপোনাৰ এটা ঠাই থাকিব OMR চিটত, তাত ধুনীয়াকৈ বা কুৱেশ্যন বুকলেটত থাকিব, তাত ধুনীয়াকৈ আপুনি য'ত লিখিব আছে তাতে আপুনি ধুনীয়াকৈ লিখিব। 7 নম্বৰটো আছে every candidate has to carry at least one photo identity card issued by government authority for matching photo with name such as Aadhaar card, PAN card, driving license, voter ID এইবিলাক। অৰ্থাৎ আপুনি যেতিয়া পৰীক্ষালৈ যাওঁতে এটা আপোনাৰ ID প্ৰুফ লৈ যাব, গভৰ্ণমেণ্ট ID প্ৰুফ। ইয়াত যিকেইটা উল্লেখ কৰিছে সেইকেইটা লৈ গ'লে ভাল। আপোনালোকে আধাৰ কাৰ্ড নিব পাৰে, পান কাৰ্ড নিব পাৰে, ড্ৰাইভিং লাইচেন্স নিব পাৰে, ভোটাৰ কাৰ্ড নিব পাৰে। গতিকে এইকেইটা আপোনালোকে যিকোনো এটা লৈ গ'লে ভাল হয়। মোৰ মতেদি আপোনালোকে আধাৰ কাৰ্ডখন লৈ যাব, সেইখন বেষ্ট, কাৰণ আধাৰ কাৰ্ডখন কিবা কাৰণে হেৰাই গ'লেও আপোনালোকে সেইখন ডাউনলোড কৰি ল'ব পাৰিব আৰু এইখন পুনৰ বনাই ল'ব পাৰিব। তাৰ বিপৰীতে বাকীখিনিও পাৰিব, কিন্তু আধাৰ কাৰ্ডখন মোৰ মতে চবতকৈ বেষ্ট হ'ব, সেইখন আপোনালোকে লৈ যাবলৈ চেষ্টা কৰিব। নেক্সট 8 নম্বৰটো থাকিব, no candidate will be allowed to enter or leave the examination hall during the examination hours unless directed to do so. অৰ্থাৎ কৈছে যে এক্সামিনেশ্যন হলত কেতিয়াও মানে নিৰ্দিষ্ট সময়ৰ আগত বা নিৰ্দিষ্ট সময় নোহোৱালৈকে তেওঁলোকক সোমাব বা ওলাব দিয়া নহ'ব। অৰ্থাৎ যদি 9:30 পৰা পৰীক্ষা আছে, আপোনালোকক 9:30 আগতে সোমাব দিব, আৰু যদি আপোনাৰ 11:30 বা 1:30 পৰীক্ষা শেষ হয় তেনেহ'লে তাৰে আগত আপোনালোকে ওলাব নোৱাৰিব, যদিহে কোনো ধৰণৰ ওপৰৰ পৰা ডাইৰেকশ্যন নাহে। She is allowed to bring only admit card, ball pen, ইয়াত আপোনাৰ বল পইণ্ট পেন কৈছে, এইটো কিয় কৈছে মই কৈ আছোঁ, ফটো আইডেণ্টি কাৰ্ড, প্লাষ্টিক কাৰ্ড লাইক ক্ৰেডিট, ডেবিট কাৰ্ড এণ্ড মিনিমাম কেছ ইনচাইড ইন টু দ্য এক্সামিনেশ্যন হল। আপোনালোকে ভিতৰলৈ কি নিব পাৰিব সেইখিনি কথা কৈছে। এডমিট কাৰ্ড নিব পাৰিব, আপুনি বল পেন এটা নিব পাৰিব। দোকানত যেতিয়া যাব, যাতে আপোনালোকে বল পেন বুলি ক'ব,
হেতু আহে আপোনালোকে লৈ যাব এটা কলমটো কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেইখিনি মই অলপ কৈ দিছো সদায় আপোনালোকে নতুন কলম ব্যৱহাৰ নকৰিব কলমটো পৰীক্ষাৰ আগতে কিনক হেতু ইউজ কৰক ইউজ হোৱা কলমেৰে মানে আমাৰ চাকল কৰিবলৈ সুবিধা হয় এই কাৰণে আপোনালোকক কৈছো কেতিয়াও নতুন কলম লৈ পৰীক্ষা দিবলৈ নাযাব বল পেন আগতে কিনক আজিতে কিনক কালিতে কিনক পৰীক্ষাটো দিবলৈ বেছি চিয়াহীৰ দৰকাৰ নাই আধা ৰিফিল থাকিলে আপোনালোকে পৰীক্ষাটো খতম কৰিব পাৰিব বা তাতকৈ কম থাকিলেও খতম কৰিব পাৰিব আৰু কলমটো স্মুথ হ'বলৈ আপোনালোকে আগতীয়াকৈ কিনি থৈ দিয়ক আৰু বল পেন ইউজ কৰিব সদায় আৰু বল পেন কিয় ইউজ কৰিব লাগে কাৰণ বল পেন ইউজ নকৰি যদি আপুনি বেলেগ পেন ইউজ কৰে তেনেহ'লে তাৰ চিয়াহীটো মানে কি গলি কিনে বিয়পি পৰিব পাৰে যাৰ পৰা আপোনাৰ OMR চিটখন নষ্ট হ'ব পাৰে আৰু আপোনাৰ সেইখন ৰিজেক্ট হ'ব পাৰে সেইখিনি কথা ইয়াত আছে আপোনালোকে পিছত পাব আৰু বল পেন কেনেকৈ চেক কৰিব কেনেকৈ ফিল আপ কৰিব এইটো নেক্সট আমাৰ আহিবলগীয়া OMR চিট ভিডিঅ'ত আমি আপোনালোকক বুজাই দিম তাৰপিছত আমাৰ ফটো আইডেন্টি কাৰ্ডৰ কথা ক'লে এইখন নিব লাগিব তাত আপুনি ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড থাকিলে বা আপুনি কেছ লগত থাকিলে নিব পাৰিব কিন্তু মিনিমাম বুলি কৈছে যিমান পাৰে কমকৈ আপোনালোকে এভয়েড কৰাই ভাল এটিএম কাৰ্ড ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড লগত নিনিব কেছ নিলে অলপ লৈ যাব খুব কমকৈ আপোনালোকে আহা যোৱা চলাকৈ লৈ যাব তাতকৈ বেছি কোনো ধৰণৰ প্ৰয়োজন নাই নেক্সট 9 নম্বৰ আছে any book paper mobile phone calculator or any electronic gadget or objectionable materials are prohibited items and are not allowed in the examination hall further there will be no provision for deposit of above items etc candidates are directed not to bring any prohibited items with him her violation will lead to disqualification as well as attract legal action অৰ্থাৎ ইয়াত কৈছে এক্সামিনেশ্যন হলত আপোনালোক কোনো ধৰণৰ মোবাইল পেপাৰ ক্যালকুলেটৰ ইলেক্ট্ৰনিক গেজেটছ অৰ্থাৎ ইলেক্ট্ৰনিক গেজেটছ বুলি ক'লে মোবাইল স্মাৰ্ট ৱাচ এইবিলাক নিব নোৱাৰিব গতিকে আপোনালোকে এইবোৰৰ পৰা আঁতৰত থাকক কাৰণ কৈছে যে এনেকুৱা ধৰণৰ যদি কিবা দেখা পোৱা যায় তেনে আপোনালোকৰ ওপৰত লিগেল একচন হ'ব আৰু ডিসকুৱালিফিকেশন হ'ব বুলি ইয়াত উল্লেখ কৰিছে গতিকে আগতীয়াকৈ কৈ দিয়া আছে আপোনালোকে এইবোৰ ভুল নকৰিব 10 নম্বৰ আছে candidate will have to keep all his her belongings and materials outside the examination center at her his own risk গতিকে যিসমূহ বস্তু আপোনালোকৰ লগত লৈ যাব যে কোনো বস্তু মেটেৰিয়েল আপোনালোকে সেইখিনি বাহিৰত থব লাগিব যেহেতুকে বাহিৰত থব লাগিব গতিকে আপোনালোকৰ যদি কোনোবা লগত যায় তেনেহলে তেওঁ ল'ব পাৰিব যদি কোনো লগত নাযায় তেনেহলে আপোনালোকে একোই লৈ নাযাব একো বস্তু লৈ যোৱাৰ দৰকাৰ নাই কাৰণ তাত বস্তু ৰাখিবলৈ কাকো আপুনি বিচাৰি নাপাব Next, 11 নম্বৰটো আছে any candidate found using unfair means or violating the above or any of the examination rules shall be disqualified and action will be taken as per norms rules acts কৈছে যে আমাৰ যদি মানে ক্যান্ডিডেটে যিকোনো ধৰণে আনফেয়াৰ মানে কি বেয়া বিহেভিয়াৰ কৰে ভায়োলেটিং কাম কৰে ধৰক কাৰোবাক দম দিলে তাত মানে কাজিয়া কৰিলে এনেকুৱা ধৰণৰ মানে যদি কাম কৰে তেনেহলে তেওঁক ডিসকুৱালিফাইড কৰা হ'ব গতিকে এনেকুৱা ধৰণৰ কাম কাজেৰ পৰা বিৰত কোনোবা যদি কাজিয়াও কৰিছে কিবা কৰিছে তেনে তাৰ পৰা নিজকে আঁতৰত ৰাখক নহলে আপুনিও তাৰ পৰা ডিসকুৱালিফাইড হ'ব পাৰে 12 নম্বৰ কৈছে যে read the question carefully before making the right answer in the appropriate circle bubble of the OMR answer sheet as wrong answer and multiple answer against one question will attract negative marks কৈছে যে আপোনালোকে ভালকৈ কোৱেশ্চনৰ এনসাৰ দিব মাত্ৰ এটা কোৱেশ্চনৰ কাৰণে এটাহে এনসাৰ দিব আপোনালোক যদি মাল্টিপল এনসাৰ ভৰাই বা সাৰ্কেলটো দিয়াত সঠিক নহয় তেনেহলে আপোনালোকৰ তাত নেগেটিভ মাৰ্কস আছে অৰ্থাৎ আপোনালোকৰ মাৰ্কস কাটা যাব পাৰে নেগেটিভ মাৰ্কসৰ কথা তলত আৰু ভালকৈ আছে এখিনি বুজাই কম নেক্সট 13 নম্বৰটো আছে only one circle bubble either A B C or D is to be darkened completely for its answer on the OMR answer sheet অৰ্থাৎ আমাৰ চাৰিটা অপচন থাকিব এই চাৰিটা অপচনৰ লগত আপোনালোকে যিকোনো এটা অপচন হে কাৰেক্ট হ'ব গতিকে সেই কাৰেক্ট অপচনটো আপোনালোকে তাত নিৰ্বাচন কৰি কিনে ভালকৈ OMR sheetত ভৰাবলৈ কৈছে নেক্সট 14 নম্বৰটো আছে there will be one correct answer for every question to be chosen from the given option এইটো ইতিমধ্যে এবাৰ ক'লে তথাপিও আকৌ এবাৰ ইয়াত কৈছে যে এটাহে আপোনাৰ কাৰেক্ট আনসাৰ হ'ব বাকি কিটা নহব সেইটো আপোনাক চাই ল'ব দিছে নেক্সট 15 নম্বৰটো কৈছে use the OMR answer sheet carefully otherwise the OMR answer sheet may be treated as cancelled and shall not be assessed some of the instance are গতিকে আপোনালোকক OMR sheetখন ভালকৈ ৰাখিব কৈছে
নহলে সেইখন এসেস নহব পাৰে মূল্যাঙ্কন কৰা নহব পাৰে যেটো কম্পিউটাৰত চোৱা হয় গতিকে ইয়াত কি কৈছে কাৰণ হ'ব পাৰে কৈছে যে ক্যান্ডিডেট should not make any story mark on the OMR set কোনো ধৰণৰ মানে কি আস্তানিব মানা কৰিছে মানে কি টিক মাৰ্ক চিন দিব মানা কৰিছে ক্যান্ডিডেট should not staple fold pin wrinkle or damage the OMR answer sheet গতিকে ইয়াত কৈছে যে আমাৰ ক্যান্ডিডেট সকলক staple মাৰা এখন জাপি দিয়া পিন মাৰা wrinkle damage কৰা এইবিলাক কৰিব মানা কৰিছে নহলে এখন আপোনাৰ কি হ'ব পাৰে কেনসেল হ'ব পাৰে নেক্সট কৈছে যে ক্যান্ডিডেট should not scratch overwrite tick mark use whitener or do rough work on the OMR set OMR set আপোনালোকে stretch কৰা বা তাত মানে কি পকোৱা বেছিকৈ পকোৱা tick mark দিয়া বা তাক whitener use কৰা এইবোৰ কৰিলে হেখন মানে কি হ'ব কেনসেল হ'ব এখন এসেস নহব পাৰে অৰ্থাৎ মূল্যাঙ্কন কৰা নহব পাৰে গতিকে এটা আপোনালোকে ভালকৈ চাই ল'ব 16 নম্বৰ আছে ক্যান্ডিডেট should do all the necessary rough work on the question booklet in the space provided question booklet অৰ্থাৎ question paper খনৰ কিছু খালি ঠাই দিয়ে সেই খালি ঠাইতে rough work বলে কৰিব আছে rough work কৰিবলৈ আমাৰ জেনাৰেলি কিহত কৰিব লগিয়া হয় ম্যাথছত বা আমাৰ ৰিজনিং অৰ কুৱেশ্যনত কিছু পৰিমাণে কৰিব লগিয়া হয় গতিকে সেইখিনি কৰোতে আপোনালোকে সদায় question paper খন ইউজ কৰিব OMR set কেতিয়া ইউজ নকৰিব 17 নম্বৰ কুৱেশ্যন 17 নম্বৰ যেটো আমাৰ কন্ডিশন আছে এটো কৈছে যে instruction আছে candidate will have to sign টুইজ মানে কি দুবাৰ সাইন কৰিব লাগিব আছে টুইজ কিয় দুবাৰ কৰিবলৈ কোড কৰিব লাগে ইয়াত এটা গুৰুত্বপূৰ্ণ কথা আছে ভালকে শুনিব once in the attendance roll sheet presented by the invigilator on duty after taking their seats in the examination hall অৰ্থাৎ প্ৰথমতে আপোনাৰ যিখন attendance sheet থাকে তাত এটা সহি কৰিব লাগিব এক নম্বৰ সহি and the other at the time of handing over the question booklet and OMR answer sheet to the invigilator after completion of the examination. ইয়াত এটা কথা মন কৰিব ইয়াত কৈছে যেতিয়া আপুনি OMR sheet খন জমা দিব তেতিয়া এটা সহি কৰিব লাগিব কৈছে কিন্তু ইয়াত এটা কথা কি কৈছে জানেনে কৈছে question booklet and the OMR answer sheet বুলি কৈছে ইয়াত মানে এইটো কথা আছে যে OMR sheet আৰু question booklet জমা দিতে সহি কৰিব লাগিব ইয়াৰ অৰ্থ এটো বুজিব পাৰি যে হয়তো এইবাৰ পৰীক্ষাত আপোনালোকৰ যিখন question paper থাকে সেইখন হয়তো ঘৰত আনিব নিদিবও পাৰে এটো কনফাৰ্ম নহয় মই নাজানো কিন্তু ইয়াত যেটো লিখি আছে সেই হিচাপত এনেকৈ কৈছে যে question booklet আৰু OMR দুইটাই জমা দিওতে সহি কৰিব লাগিব কৈছে কিন্তু দেখা যাব পৰীক্ষাৰ সময়ত তাৰপিছত কৈছে যে cases where a candidate has not signed as also not submitted the OMR answer sheet and the question booklet after the examination is over she shall be treated as absent গটিকে যদি হে কোনোবা ক্যান্ডিডেট সহি নকৰে তেনেহলে তাক absent বুলি গণ্য কৰা হ'ব বুলি ইয়াত কৈছে গটিকে আপোনালোকে সাৱধান হ'ব সহি নকৰাকৈ আপোনালোকে বাহিৰত নলাব লাগিলে আপুনি ইনভিজিলেটৰক ক'ব যে আমি সহি কৰা না সহি দিব লাগে এইটো গুৰুত্বপূৰ্ণ আপোনালোকে মনত ৰাখিব 18 নম্বৰ কোৱেশ্চন আছে the candidate should use blue black ball point pen only for writing particulars on question booklet and OMR answer sheet and marking responses on the OMR answer sheet গটিকে আমাৰ যিখিনি কলম ইউজ কৰিব লাগিব যত কলম ইউজ কৰিব লাগিব সবতে কেৱল আমাৰ বল পেন ইউজ কৰিব কৈছে গটিকে আপোনালোকে বল পেনটো কিন্তু সাৱধান যাতে কোনো ধৰণৰ মিস্টেক নহয় বা আপোনালোকে বল পেনৰ নামত জেল পেন বা ইংক পেন ইউজ কৰে তেনেহলে গণ্ডগোল হ'ব গটিকে এটা সাৱধান হ'ব বল পেনটো সদায় কিনোতে কেনেকৈ তাক চেক কৰিব লাগে সেই বিষয়ে বিভিন্ন ভিডিও আপোনালোকে পাই যাব বা মোৰ OMR চিটৰ যদি ভিডিও হ'ব তাতো মই কথাখিনি এবাৰ জনাই দিম 19 নম্বৰটো আছে there is negative marking of 0.25 marks per question for wrong answer as well as selecting more than one option of a question কৈছে যে আমাৰ যেটো নেগেটিভ মাৰ্কিংৰ কথা কোৱা হৈছে হেতু 0.25 হৈ থাকিব অৰ্থাৎ 0.25 মানে এটা কোৱেশ্চনৰ এনসাৰ যদি ভুল হয় তেনেহলে আপোনাৰ 0.25 নম্বৰ কাটা যাব এটো যদি সহজকৈ বুজাবলৈ যায় তেনেহলে যদি আপোনাৰ 4টা এনসাৰ ভুল হয় তেনেহলে আপোনাৰ 1 নম্বৰ মাইনাস হৈ যাব এনেকুৱা ধৰণে মই ক'ব পাৰো ধৰক আপুনি 4টা কোৱেশ্চনৰ এনসাৰ দিছে ধৰি ললো মই 4টা কোৱেশ্চনৰ এনসাৰ দিছে 4টা কোৱেশ্চনৰ এনসাৰ আপোনাৰ দুটা শুদ্ধ হল দুটা ভুল হল তেনেহলে দুটা শুদ্ধ হলে আপুনি এক এক কৈ 2 নম্বৰ পালে কিন্তু ভুল দুটাত আপোনাৰ 0.25 কৈ 0.5 মাৰ্কস কটা যাব আলটিমেটলি আপোনাৰ 2 নম্বৰ পাইছিলে তাৰ পৰা 0.5 মাৰ্কস কটা গৈ আপুনি দুটা শুদ্ধ হোৱাৰ বাবে 1.5 মাৰ্কস পাব এনেকুৱা ধৰণে হিচাপটো হয় পিছত আমি ভালকৈ বুজিম এইখিনি কথা ইয়াত মই এনে কৈছো থকা কাৰণে 20 নম্বৰটো আছে ক্যান্ডিডেট শুড
Note that each question is given in multilingual from his Assamese, Bengali, Boro, English, Hindi medium version for her convenience and ready reference. In case of any dispensary uh, of confusion in the medium version, the English version will be treated as the authentic version. কৈছে যে আপোনালোকক বিভিন্ন মিডিয়ামত পেপাৰ প্ৰভাইড কৰা হ'ব অসমীয়া বঙালী বড়ো ইংলিছ হিন্দী এইবিলাকত দিয়া হ'ব কিন্তু যদি কিবা বাকীবোৰ লেংগুৱেজত গণ্ডগোল হয় তেনেহ'লে যদি ইংলিছ ভাৰ্জন হ'ব সেইটো মানে অথেন্টিক বুলি গণ্য কৰা হ'ব বুলি কৈছে 21 নম্বৰ কুৱেশ্যনটো আছে এনি ৰং ইনফৰমেশ্যন প্ৰভাইডেড internally during filling up of application from like educational qualification employment exchange registration number aadhar card number এইবোৰ যদি মানে কি ভুল আপোনালোকে ভৰাইছিলে কিছু মানে কি এপ্লিকেশন মানে যেটা ফিল কৰিছিল এডুকেশনৰ হক আধাৰ কাৰ্ডৰ এমপ্লয়মেন্ট এক্সচেঞ্জ তেনেহলে কি হ'ব বুলি কৈছে will attract rejection of candidate at any stage of the recruitment process the final selection of PWD candidates shall be subject to further medical examination কৈছে যে যদি আপুনি কিবা ফুল ডিটেইলছ ভৰাইছে তেনেহলে ৰিক্ৰুটমেন্ট প্ৰসেছৰ যিকোনো ষ্টেজতে আপোনাৰ মানে কি এইটো ইয়াৰ পৰা আপুনি ডিসকুৱালিফিকেশন হ'ব আপোনাক মানে কি ৰিজেকশন কৰি দিয়া হ'ব আৰু পিডব্লিউডি ক্যান্ডিডেটৰ কাৰণে কি কৰা হ'ব বুলি কৈছে মেডিকেল এক্সামিনেশন এক্সট্ৰা কৰি লোৱা হ'ব আৰু এইখিনি কথা দিয়া আছে আৰু 22 নম্বৰ লাষ্ট ইনষ্ট্ৰাকচন আছে এটো কৈছে যে পিডব্লিউডি অৰ্থাৎ পাৰসন উইথ ডিসেবল অৰ্থাৎ দিব্যাংগ যিবিলাক থাকিব ক্যান্ডিডেটস এলিজিবল ফৰ স্ক্ৰাইব হ্যাভ নো অবটেইন এ সাৰ্টিফিকেট from district commissioner from of his her home district or examination center district as per government notification অৰ্থাৎ কৈছে যে গভৰ্ণমেন্ট নোটিফিকেশন অনুসৰি যদি কোনোবা দিব্যাংগ ক্যান্ডিডেট তেওঁৰ লগত স্ক্ৰাইব ব্যৱহাৰ কৰিব খোজে তেনেহলে তেওঁ সাৰ্টিফিকেট এখন ল'ব লাগিব ডিস্ট্ৰিক্ট কমিশনাৰৰ পৰা নহলে যত পৰীক্ষা দিব তাৰ ডিস্ট্ৰিক্ট এক্সামিনেশন চেণ্টাৰৰ কমিশনাৰৰ পৰা সেই সাৰ্টিফিকেটখন গ্ৰহণ কৰিব লাগিব বুলি কৈছে নেক্সট লাষ্টত এটা কথা কৈছে যে meaning the candidate should report at examination venue ঠিক আছে report at examination venue at least 1 hour before the commencement of examination to facilitate smooth চেকিং অৰ্থাৎ আমাৰ মানে যেটো চেকিং চলে পৰীক্ষাত আমাৰ আপোন সকলোৱে জানে গৰি প্ৰায় 1 ঘণ্টা আগত মানে কি এক্সামিনেশন হল পাবলে মানে অনুৰোধ জনাইছে যদি 9:30 ত পৰীক্ষা আছে তেনেহলে আপোনালোকে 8:30 ত যদি এক্সামিনেশন হল উপস্থিত হয় তেনেহলে পৰীক্ষাটোত আপোনাৰ চেকিংৰ সময়ত সুবিধা হ'ব দৌৰাদৌৰি নহয় বা কোনো ধৰণৰ মানে তাত প্ৰবলেম নহয় গতিকে আপোনালোকে এইখিনি যিমান পাৰে সোনকাল যাবলৈ চেষ্টা কৰিব যাতে আপোনালোক কোনো ধৰণৰ অসুবিধা সন্মুখীন হ'বলগীয়া নহয় গতিকে এইখিনি আছিল থুলমূল আমাৰ যিখন এডমিট কাৰ্ডত থকা আমাৰ যিবিলাক ইনষ্ট্ৰাকচন আছিল সেই ইনষ্ট্ৰাকচনখিনি যদিহে আপোনালোকে মানে কিবা ইয়াত বুজি নোপোৱা থাকিলে আমাক কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব লগতে ইয়াৰ পিছত আমি OMR শীট কেনেকৈ ফিল আপ কৰিব লাগে কেনেকৈ ভালকৈ আমি পৰীক্ষাত OMR শীটখনত গোল দিব পাৰো বা সোনকালে দিব পাৰো এইবোৰ বিষয়ে আমি কিছু কথা জানিবলৈ চেষ্টা কৰিম আৰু ভিডিওসমূহ চাই থাকিব লগতে আপোনালোকৰ লগৰ যিসমূহ এইবাৰ পৰীক্ষা দিব তেওঁলোকৰ সৈতে ভিডিওটো এবাৰ শেয়াৰ কৰি দিবলৈ নাপাহৰিব ভিডিওটো চাই বহুত বহুত ধন্যবাদ